ভাৰতৰত্ন গোপীনাথ বৰদলৈ ট্ৰফি আজি ক্লাষ্টাৰৰ প্ৰথমখন খেল শিৱসাগৰ ক্ৰীড়া সন্থাৰ সৌজন্যত পিয়লি ফুকন ষ্টেডিয়ামত আৰম্ভ হৈছে। এইবাৰ অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ কাৰণে এটা আশাৰ বতৰে কঢ়িয়াই আনিছে গুৱাহাটী ক্ৰীড়া সন্থাই। অসম চৰকাৰৰ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ উদ্যোগত সমগ্ৰ অসমৰ জিলাই জিলাই জিলা স্তৰত বৰদলৈ ট্ৰফি আৰম্ভ হৈছে আৰু এই জিলাসমূহৰ চেম্পিয়ন দলটিয়ে ক্লাষ্টাৰত অংশগ্ৰহণ কৰিছে। শিৱসাগৰত অনুষ্ঠিত হোৱা এই ক্লাষ্টাৰৰ খেলত অংশগ্ৰহণ কৰিব তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু মাজুলীয়ে। আজি প্ৰথমখন খেলত ইতিমধ্যে শিৱসাগৰ জিলাক প্ৰতিনিধিত্ব কৰিছে ৰাজমাই FC আৰু যোৰহাট দলক প্ৰতিনিধিত্ব কৰিছে ৰেভাৰেণ্ড ক্লাবে। ইয়াৰ খন্তেক সময়ৰ পিছতে আকৌ দ্বিতীয়খন খেল আৰম্ভ হ'ব। এই খেলত অংশগ্ৰহণ কৰিব ডিব্ৰুগড়ৰ আৰু মাজুলী দলে। আমি আশা কৰিছোঁ গুৱাহাটী ক্ৰীড়া সন্থাই অসম চৰকাৰৰ পৃষ্ঠপোষকতাত এই যি ফুটবলৰ জাগৰণ আৰম্ভ কৰিছে, অনাগত দিনত এই জাগৰণে ফুটবলৰ প্ৰতি নতুন প্ৰজন্মক আকৰ্ষিত কৰিব আৰু অসমৰ ফুটবল এক অনন্য ৰূপত প্ৰতিভাত হ'ব।